একবিংশ শতিকাত আদিম যুগৰ দৰে পানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা এটা অঞ্চলত এইটো মুহূৰ্তত মই উপস্থিত আছোঁ। যিটো প্ৰতিবেদন লৈ আহিছোঁ মৰিয়নি সমষ্টিৰ দক্ষিণ কাটনি গাঁও পঞ্চায়তৰ অন্তৰ্গত যি জংগল লাইনৰ পৰা উল্লেখ কৰি থৈছে যিহেতু একবিংশ শতিকাতো কিদৰে আদিম যুগৰ দৰে পানী সংগ্ৰহ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এইটো বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। যিহেতু চৰকাৰখনে যিটো সময়ত জল জীৱন আঁচনিৰ কথা কৈছে, ঘৰ ঘৰ নল ঘৰ ঘৰ জল বুলি কৈছে, সেইটো সময়তে কিন্তু তেওঁলোকে এইটো বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে। যিটো কৈছোঁ এইটো মুহূৰ্তত মই উপস্থিত আছোঁ খৈকটীয়া চাহ বাগিচাৰ যি জংগল লাইনত মৰিয়নি সমষ্টিৰ যি 59 নং দক্ষিণ কাটনি গাঁও পঞ্চায়তৰ অন্তৰ্গত যিটো লাইন জংগল লাইন, সেই লাইনত উপস্থিত আছোঁ। আৰু এইসকল লোকে কিন্তু একবিংশ শতিকাতো তেওঁলোকে আদিম যুগৰ দৰে পানী সংগ্ৰহ কৰি তেওঁলোকে কিন্তু জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মোৰ সতীৰ্থ আছে, সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশটো। যিহেতু এনেদৰে তেওঁলোকে কিন্তু পানী সংগ্ৰহ কৰা দৃশ্য দেখাব যত্ন কৰিছোঁ। কিন্তু এনেদৰে পানী সংগ্ৰহ হৈছে, যিটো পানী আদিম যুগত এনেদৰে পানী সংগ্ৰহ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে সেইসকল লোকসকলে। কিন্তু এতিয়াও কিন্তু এই একবিংশ শতিকাতো তেওঁলোকে এনেদৰে কিন্তু পানী সংগ্ৰহ কৰিছে। যিহেতু মই দেখুৱাইছোঁ পৰিৱেশটো, যিহেতু জল জীৱন আঁচনিৰ এটা সম্পূৰ্ণ এটা ফপোলা স্বৰূপ দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু সতীৰ্থই দেখুৱাইছে, কিন্তু মই ইয়াত লোকসকল আছে, মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু পুনৰবাৰ উল্লেখ কৰি থৈছোঁ যে এইটো হৈছে মৰিয়নি সমষ্টিৰ এটা অঞ্চল, যিটো অনগ্ৰসৰ অঞ্চল, যিটো অঞ্চলত কিন্তু মই পূৰ্বৰ প্ৰতিবেদনত কৈছিলোঁ যিটো এই অঞ্চলত কোনো এটা চৰকাৰী কোনো এটা আঁচনি এই অঞ্চলত ঢুকি পোৱা নাই। কিন্তু এতিয়া জল জীৱন আঁচনি যদি কথা কওঁ, তেওঁলোকে কিন্তু এনেদৰে পানী সংগ্ৰহ কৰি আজিৰ দিনত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যিহেতু ওচৰত বাইদেউকেইজন আছে, মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু পানী সংগ্ৰহ কৰা দৃশ্যটো কিন্তু এটা অদ্ভুত দৃশ্য দেখা পাইছোঁ মই। যিহেতু আপোনালোকে কিমান দিনৰ পৰা এই পানী সংগ্ৰহ কৰিছে এনেকুৱা খাই? আমি এনেকুৱাই ঝুকু আৰু কাপোৰ এটা দি চাকি আৰু লৈ পিনি খাই আৰু। কিমান দিনৰ পৰা খাই আছে পানী আপোনালোকে? এতিয়া যিমান দিন এতিয়া বৰষুণ দিব তিমান দিন এইখিনিত পানী পাম। ক'ৰ পৰা আহি আছে এতিয়া? জানো এই পানীটো ক'ৰ পৰা আহিছে, কলগছ পৰা আহিছে। কলগছৰ পানী খাইছে? আৰু ক'ত আহিব পানী? এইফালেতো পানী নায়েই, যিফালে পানী গিৰিব এই কলগছৰো পানী আহিছে ইয়াত। এইটোৱে গিৰিছে, এইটোৱে আমি খাইছোঁ। আৰু এতিয়া উপায় নাই আমাৰ। আৰু যেতিয়া বৰষুণ বন্ধ হৈ যায় তেতিয়া আমি নদীৰ পানী খাওঁ। সিমানটোৱে আমাৰ কথা আছে। ইয়াত আপোনালোকৰ চৰকাৰে যে জল জীৱন আঁচনিৰ কথা কৈছে, ইয়াত জল জীৱন আঁচনি কোনো ইয়াত ৰূপায়ণ নাই হোৱা নেকি? নাই এই পাৰ হোৱাই নাই এইবিলাক। আমি একোৱে নাপাই। কোনটো অঞ্চল, কোন অঞ্চল, নামটো কি অঞ্চল? এইটো মৰিয়নি পৰে। এইটো ক'ৰ পৰা পানী সংগ্ৰহ কৰিছে বুলি ক'লে আপোনালোকে? এই কলগছৰ পানী। চাওক, মই মন্তব্য শুনাইছোঁ, যিহেতু কথাষাৰ বৰ হাস্যকৰ। যিহেতু তেওঁলোকে কলগছৰ পানী এনেদৰে সংগ্ৰহ কৰি তেওঁলোকে কিন্তু জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এইটো বিশুদ্ধ খোৱা পানী সংগ্ৰহ কৰিছে কেৱল কলগছৰ পৰা। বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু অকণমান আগলৈ ভাল পাম। যিহেতু পানী সংগ্ৰহ কৰা দৃশ্যটো কিন্তু অলপ বেলেগ ধৰণৰ। গতিকে কিমান দিনৰ পৰা পানী আপোনালোকে সংগ্ৰহ কৰি খাইছে এনেকুৱা? যিমান দিন বৰষুণ পৰে ইমান দিন খাওঁ। আৰু বৰষুণ দিয়া বন্ধ হৈ গ'লে আমি নদীৰ পানীয়ে খাওঁ। কি কৰিম, উপায় নাই, খাবই লাগিব। উপায় নাই।